হৃদয়ৰঙী ফাগুন। ফাগুনক হৃদয়ৰঙী বুলি কিয় কোৱা হয়? কাৰণ ফাগুনৰ এই সুন্দৰ দিনকেইটাতে শিমলুৰ ৰঙা ৰঙা ফুলে মানুহৰ মনত এক সৃষ্টিৰ নতুন উদ্যম আনি দিয়ে। ফাগুনৰ পিছতে লাহে লাহে বসন্তৰ আগমন হয়। বহাগৰ সুন্দৰ দিনবোৰলৈ ফাগুনৰ পৰাই যেন মানুহৰ মনত প্ৰস্তুতি আৰম্ভণি হয়। ফাগুনক কোৱা হয় বলিয়া ফাগুন। কাৰণ ফাগুনে প্ৰত্যেকজন মানুহৰ মনতে কিবা যেন উৰুঙা উৰুঙা ভাৱ এটা আৰু মনক যেন কিবা এটা লাগে এনেকুৱা এটা অনুভৱ দিয়ে। আচলতে ফাগুন প্ৰেমৰ বতৰ। এই সময়তে মানুহৰ হৃদয়ত প্ৰেমৰ এক নৱনতুন উদ্দীপনা জাগে। সেয়ে চাগে ফাগুন সকলোৰে বাবে বৰ সুন্দৰ। যদিও ফাগুনক ধূলিয়ৰী ফাগুন, নষ্ট ফাগুন আদি কবিয়ে নানা ধৰণে কৈছে, কিন্তু ফাগুন সকলোৰে বাবে এটি প্ৰিয় মাহ। ফাগুন সকলোৰে প্ৰতি সুন্দৰ হওক আৰু এই সুন্দৰ শিমলুৰ ৰঙা ৰং আৰু সুন্দৰ ফৰকাল আকাশৰ দৰে মনবোৰ সকলোৰে সুন্দৰ হৈ উঠক আৰু ৰঙা হৈ ফুলি উঠক মনবোৰ আৰু ফৰকাল হৈ মনবোৰ। ফাগুনৰ শুভেচ্ছা প্ৰত্যেকলৈ আৰু আমাৰো মনৰ বতৰা পৃথিৱীখন সুন্দৰ হওক, ফাগুনৰ দৰে ৰঙীন হওক, সৃষ্টিৰ উদ্দীপনা সকলোৰে মনত সদায় জাগি থাকক। ধন্যবাদ।